নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, অসমৰ এটা ভাল খবৰ আহিছে। 2024 চন অহাৰ লগে লগে নতুন নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। মই আজি তাৰে অসমৰ আছাম ৰাইফলছৰ এটা নিযুক্তি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই তেনেহ'লে এই আছাম ৰাইফলছৰ কিমানটা পদ আছে, এই পদসমূহ কেনেধৰণে আমি পূৰণ কৰিব পাৰিম, ইয়াৰ কাৰণে যোগ্যতা কিমান লাগিব, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। আৰু বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি যাব বুলি মই আশা ৰাখিলোঁ। আহক বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি এটা কথা জানি লওঁ যে অসমৰ বিভিন্ন বিজ্ঞাপন প্ৰকাশ পাই আছে। তাৰে আজি এটা বিজ্ঞাপন মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। সেইটো হৈছে অসম ৰাইফলছৰ নিযুক্তিৰ বিজ্ঞাপন। ইয়াতে শিক্ষাগত অৰ্হতা বেছি নালাগে, মেট্ৰিক পাছৰ পৰা আৰম্ভ কৰি আছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, তেতিয়া সকলোৱে এই বিজ্ঞাপনটোৰ ওপৰত এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বান্ধৱীসকল, মই বিজ্ঞাপনটো আপোনালোকক দেখাই দিছোঁ। এইটো বিজ্ঞাপন অফিচ অফ দ্য ডাইৰেক্টৰ জেনেৰেল আছাম ৰাইফলছৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয়। এই বিজ্ঞাপনটোৰ যিখিনি পদৰ কাৰণে প্ৰকাশ পাইছে, ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেটটো ইয়াতে দিয়া হৈছে 28 জানুৱাৰী 2024। 28 জানুৱাৰী 2024 তাৰিখৰ আগত আপোনালোকে এইটো এপ্লাই কৰিব লাগিব। এপ্লাইটো আপোনালোকে অনলাইন কৰিব নোৱাৰিব, ইয়াতে অফলাইন এপ্লিকেশ্যন কৰিব লাগিব বা আপোনালোকে থ্ৰু ইমেইলৰ সহায়তো আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো আপোনালোকক দেখাই দিয়া হৈছে। এতিয়া আমি ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক, তেতিয়া আপোনালোকে গম পাব ইয়াতে কি কি পদ আছে আৰু কেনেকৈ আমি এপ্লাই কৰিব লাগিব। এতিয়া আমি আহোঁ কি কি পদ আছে পদখিনিৰ বিষয়ে। প্ৰথম 1 নম্বৰ যিটো পদ আছে সেইটো আপোনালোকক মই দেখাই দিছোঁ। এইটো 1 নম্বৰ পদ হৈছে আছাম ৰাইফলছৰ হয়। ইয়াতে ৰাইফল ওমেন জেনেৰেল ডিউটি, এইটো 1 নম্বৰটো হয়। 1 নম্বৰটোৰ কাৰণে দিয়া হৈছে এইটো ৰাইফল মেন আৰু ওমেনৰ কাৰণে এইটো দিয়া হৈছে। ইয়াতে 38টা পদ আছে। ইয়াতে কেইটা আছে পদ বুলি ক'লে, পদ আছে 38টা পদ। এইটো দেখা পালে আপোনালোকে। নেক্সট যিটো আছে ৱাৰ্মড অফিচাৰ, এইটো পাৰ্চনেল এছিষ্টেণ্টৰ কাৰণে ইয়াতে এটা পদ আছে, ইয়াতো এটা পদ আছে। আৰু যিটো 3 নম্বৰত আছে ৱাৰ্মড অফিচাৰ, ইয়াৰো এটা পদ আছে, এইটো। আৰু যিটো ৰাইফলমেন, এইটো লাইনমেন ফিল্ডৰ হয়, এইটো মেল কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে, ইয়াৰো এটা পদ দিয়া হৈছে, ইয়াৰো এটা পদ আছে। আৰু ঠিক তেনেধৰণে ৰাইফলমেন প্লাম্বাৰ আছে, প্লাম্বাৰৰ এইটো মেল কেণ্ডিডেটৰ কাৰণে ইয়াৰো এটা পদ আছে এইটো। আৰু এটা আছে, এইটো ৰাইফলমেন এক্স-ৰে এছিষ্টেণ্ট, এইটো মেল কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে, এইটো এটা পদ আছে। টোটেল মিলি আমাৰ পদ হৈছে 44টা পদ আমাৰ আছে। এতিয়া ইয়াতে মেল আৰু ফিমেলৰ কাৰণে দুটা বিভাগতে আছে। এইটো ৰাইফল ওমেনৰ কাৰণে জেনেৰেল ডিউটিত আছে, তাত 38টা পদ আছে, তাতে মেল আৰু ফিমেল দুইটাৰ কাৰণে দিয়া হৈছে। আৰু ৱাৰ্মড অফিচাৰ পাৰ্চনেল এছিষ্টেণ্টৰ এইটো মেল আৰু ফিমেল দুইটাৰ কাৰণে দিয়া হৈছে, এটা পদ আছে। আৰু এতিয়া আমি আহোঁ ইয়াতে কি কৰিবলৈ, ইলিজিবিলিটিটো আমি কেনেধৰণে হ'ব। ইয়াত ইলিজিবিলিটি হ'বলৈ হ'লে আমি আমাৰ যিটো কোৱালিফিকেশ্যনটো আমাৰ কিমান লাগিব, আমি সেইটো বিষয়ে আমি জানিব লাগিব। ইয়াতে কোৱালিফিকেশ্যনটো আমি চাব বিচাৰি আছোঁ। আমাৰ বিজ্ঞাপনটো গোটেইটো দিয়া হৈছে। মই বিজ্ঞাপনটো আপোনালোকক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ বিজ্ঞাপনটো ল'ব পাৰিব, লৈ আপোনালোকে চাব পাৰিব। চাই সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাই এপ্লাই কৰিব পাৰিব। ইয়াতে কিমান আছে এইখিনি ফিজিকেলখিনি দিয়া হৈছে। ইয়াতে কোৱালিফিকেশ্যনটোৰ কথা উল্লেখ কৰা নাই, ৰিলেক্সেশ্যন আছে কিমান, ফিজিকেল ফিটনেছটো এইটো ফিজিকেল টেষ্ট হয়, এইটো ৰিটেন টেষ্ট হ'ব, কেনেধৰণে হ'ব ইয়াতে। আৰু কি আছে চাই লৈছোঁ আমি। ইয়াতে গোটেইখিনি বস্তু আপোনালোকৰ উল্লেখ আছে।
আপোনালোকে কেনেধৰণে এপ্লাই কৰিব পাৰিব, কি কৰিব পাৰিব। ইয়াতে এজ লিমিটেশ্যনটো দিয়া হৈছে। ইয়াতে এইটো বস্তু আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াতে দিয়া হৈছে। এইটো জেনেৰেল ডিউটিৰ কাৰণে, যিটো মেল আৰু ফিমেলৰ কাৰণে দিয়া হৈছে জেনেৰেল ডিউটি, ৰাইফল মেন আৰু ওমেনৰ কাৰণে। এইটো ৰাইফল মেনৰ কাৰণে ক্লাছ 10 পাছ হ'ব লাগিব। আৰু এইটো বয়সটো দিয়া হৈছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈকে দিয়া হৈছে। আৰু এইটো ৰাইফল মেন, এইটো যিটো মেন আৰু ৰাইফল ওমেন দুইটাৰ কাৰণে এইটো 10 পাছ লাগিব। এইটো কোৱা হ'ল 1 নম্বৰটো। এইটো 1 নম্বৰটো মই অলৰেডি কৈ দিলোঁ। এতিয়া আমি আহিছোঁ 2 নম্বৰটোৰ কাৰণে। 2 নম্বৰটো আছে যিটো পাৰ্চনেল এছিষ্টেণ্ট আছে, মেন আৰু ওমেন দুইটাৰ কাৰণে, ৱাৰ্মড অফিচাৰৰ কাৰণে। ইয়াতে কোৱালিফিকেশ্যনটো হাই ছেকেণ্ডেৰী পাছ লাগিব আৰু লগতে কম্পিউটাৰ স্কিল থাকিব লাগিব। কম্পিউটাৰ স্কিলটো লাগিব আপোনালোকক। আৰু বয়সটো 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। এইটো বয়সটো 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিটো নেক্সট আমাৰ ৱাৰ্মড অফিচাৰ আছিলে, তাৰো হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। বয়সটো ঠিক একেধৰণে 18 পৰা 25ৰ ভিতৰত হ'ব লাগিব। আৰু কম্পিউটাৰ নলেজটো আমাৰ ইয়াতে থাকিব লাগিব। এইটো এইকেইটা হ'ল। তাৰপিছত আমি নেক্সটটো আহিছোঁ লাইনমেন ফিল্ডৰ কাৰণে। ফিল্ডৰ যিটো কেণ্ডিডেট হয় তাৰ কাৰণে এইটো মেট্ৰিক পাছ হ'ব লাগিব। ইয়াতে প্ৰেক্টিকেল নলেজ ইন AC বা DC কাৰেণ্ট, এইখিনি কাৰেণ্টৰ বিষয়ে আমি জানিব লাগিব। লগতে ইয়াতে বয়সটো 18 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব এইটো পোষ্টৰ কাৰণে। বুজি পালে এইটো? তাৰপিছত আমি আহোঁ নেক্সট যিটো পদ আছিলে সেইটো ৰাইফল মেনৰ। এইটো ক্লাছ 10 পাছ দিয়া হৈছে। ইয়াতে 18 পৰা 25 বছৰ বয়সলৈকে এইটো দিয়া হ'ব। এইখিনি আপোনালোকে গম পাব, গোটেইখিনি ডিটেইলছ ইয়াতে দিয়া হৈছে। এইটো পদৰ কাৰণে প্লাম্বাৰৰ যিটো পদ আছে এইটোৰ কাৰণে মেট্ৰিক পাছ লাগে। এইটো মেট্ৰিক পাছ লাগিব আৰু বয়সটো 18 পৰা 23 বছৰ হ'ব লাগিব। বুজি পাইছে এইটো? আৰু যিটো XA আছে এইটো হাই ছেকেণ্ডেৰী পাছ লাগিব। XA পদটোৰ কাৰণে এইটো হাই ছেকেণ্ডেৰী। ৰেডিঅ'লজিষ্ট জানিব লাগিব। প্ৰেক্টিছ অফ ৰেডিঅ'লজিষ্ট, এইটো মেডিকেল এটা দিয়া আছে। প্ৰেক্টিকেল নলেজ অফ দ্য ট্ৰেড ইনকেল মেডিকেল ইমেজিং ইকুইপমেণ্ট। এইখিনি মেডিকেলৰ আপোনাৰ থাকিব লাগিব, অৰ্থাৎ লেবৰেটৰী টেকনিচিয়ানৰ এইটো থাকিব লাগিব, ৰেডিঅ'গ্ৰাফী থাকিব লাগিব। এতিয়া বয়সটো 18 বছৰৰ পৰা 23 বছৰ বয়সলৈকে দিয়া হৈছে। এইখিনি বুজি পালে? আমাৰ এইখিনি মেইন পইণ্ট আছিলে। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যিহেতু অফলাইন কৰিব লাগিব, ইয়াৰ কাৰণে এখন ফৰ্ম পাব। ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব, লগত আপোনালোকৰ ডকুমেণ্টছ আৰু ইয়াতে আপোনালোকৰ ফিজিকেল ফিটনেছৰ যিখিনি বস্তু লাগে বুলি আছে ইয়াতে, সেইখিনি আপোনালোকে মন দিব যাতে এইখিনি আপোনালোকৰ হয়। যিসকলৰ ইয়াত বিচৰা মতে হয় তেওঁলোকে এই পদৰ কাৰণে যোগ্য হিচাপে এপ্লাই কৰিব পাৰিব। ইয়াতে গোটেইখিনি ডিটেইলছ দিয়া আছে। হাইট কিমান লাগিব, চেচিছ কিমান লাগিব, কি লাগিব, এই সকলোখিনি দিয়া হৈছে। আপোনালোকে চাই ল'ব পাৰিব। মই বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ এইটো চাই ল'ব পাৰিব। ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এখন ফৰ্ম পাব। ফৰ্মখন আপোনালোকে ফিল আপ কৰি লগতে আপোনালোকৰ ডকুমেণ্টছ দি আপোনালোকে 28 জানুৱাৰীৰ আগতে পোৱাকৈ পঠাব লাগিব। এইটো এড্ৰেছটো মই ইয়াতে ক'লৈ পঠাব লাগিব, মই সেই এড্ৰেছটো আপোনালোকক কৈ দিছোঁ। এইটো এড্ৰেছটো দিয়া হৈছে ডাইৰেক্টৰ জেনেৰেল আছাম ৰাইফল, লাইটকৰ শ্বিলং, মেঘালয় 793010। এই এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব। এইটো আছাম ৰাইফলছৰ হেডকোৱাৰ্টাৰ হয়। আপোনালোকে ইয়ালৈকে পঠাব লাগিব ডকুমেণ্টছবিলাক। বা নতুবা আপোনালোকে ইমেইলৰ থ্ৰুৱেদিও পঠাব পাৰিব। ইয়াতে ইমেইল আইডিটো আপোনালোকে বিজ্ঞাপনটোত ইমেইল আইডিটো পাই যাব। বিজ্ঞাপনত আপোনালোকে ইমেইল আইডিটো পাই যাব। এই ইমেইল আইডিৰ সহায়তো আপোনালোকে ডকুমেণ্টছখিনি, এইটো আপোনালোকৰ ইমেইল আইডিটো মই দেখাই দিছোঁ, rectbrdgar@gmail.com। এই ৱেবছাইট আপোনালোকে ইয়াৰ ইমেইল এড্ৰেছতো আপোনালোকে ডকুমেণ্ট চেণ্ড কৰিব পাৰিব। ডকুমেণ্ট গোটেইখিনি চেণ্ড কৰি দিলে হ'ব। ইয়াৰে ফৰ্মখন আপোনালোকে ক'ত পাব? ফৰ্মখন আপোনালোকে এই মোৰ বিজ্ঞাপনটোৰ শেষত তললৈ গৈ থাকিব। তললৈ গৈ থাকিলে আপোনাৰ বিজ্ঞাপনটোৰ শেষতে আপোনালোকে এইটো এপ্লিকেশ্যন ফৰ্মখন পাব। আৰু সেই ফৰ্মখনৰ লগত আপোনালোকৰ নিজৰ ডকুমেণ্টছ ফিল আপ কৰি দি দিলে আপোনালোকক এইটো এপ্লাই কৰিব পাৰিব। এতিয়া মই আপোনালোকক ফৰ্মখন দেখাই দিবৰ কাৰণে গৈ আছোঁ। আপোনালোকে চাব। এতিয়া ফৰ্মখন মই দেখাম। ইয়াৰ
গোটেই ইনষ্ট্ৰাকশ্যনখিনি ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব এবাৰ। এখন এপ্লিকেশ্যন ফৰ দ্য চেম্পিয়নশ্বিপ গ্ৰুপ এপইণ্টমেণ্ট, এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰি দিব লাগিব। ইয়াতে ফৰ্মখন আছে, ফৰ্মখন আপোনালোকে ফিল আপ কৰি দি দিব। এই ফৰ্মৰ লগত ডকুমেণ্টছখিনি দি আপোনালোকে ইমেইল কৰিলে ইমেইল কৰি দিব পাৰিব, নহ'লে যিটো এড্ৰেছ মই অলৰেডি কৈ দিছোঁ সেই এড্ৰেছলৈ আপোনালোকে পঠাই দিলেও হ'ব। থেংক ইউ।